हेलो स्टूडेंट्स आशा करो तुम्हारा ভালে আছা। আজি আমি এই ভিডিওটোত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাবে এটি ইম্পৰ্টেন্ট টপিক ভাষা জ্ঞানৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা আৰু যদি ভিডিওটো চাই ভাল লাগে তোমালোকে লাইক কৰি দিবা আৰু ভিডিওটোত কমেন্ট সেকশনত কমেন্ট কৰি জনাবা, লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। এতিয়া চোৱা আজিৰ ভাষা জ্ঞানৰ বাবে লৈ অহা প্ৰথম কি আছে মহাকাশ বিজ্ঞান আৰু ভাৰত। মহাকাশ বিজ্ঞান আৰু ভাৰতৰ ওপৰত এটা পেৰাগ্ৰাফ আছে। এই পেৰাগ্ৰাফটোৰ ওপৰত কুৱেশ্যন হ'ব। সেই কুৱেশ্যনসমূহ কি কৰিব লাগে, সমাধান সেই কুৱেশ্যনসমূহৰ এনসাৰটো লিখিব লাগে আৰু এনসাৰটো পৰীক্ষাত কিহত আহিব, অপচন ওয়াইজ থাকিব। সেই অপচনৰ কোনটো অপচন শুদ্ধ হয় সেইটো আমি কি কৰিব লাগে, টিক মাৰ্ক দিব লাগে বা গোল চিনটো খুৱাই দিব লাগে। এতিয়া সব প্ৰথমতে এনেকুৱা ধৰণৰ যেতিয়া ভাষা জ্ঞানৰ প্ৰশ্নসমূহ তোমালোকে এনসাৰ কৰিবা তেতিয়া কি কৰিবা, প্ৰথমতে আমাক দিয়া থকা পেৰাগ্ৰাফটো পঢ়ি লবা আৰু যেতিয়া পেৰাগ্ৰাফটো পঢ়ি লবা তেতিয়া তোমালোকে প্ৰশ্নসমূহ কৰিবৰ কাৰণে কি হয়, সুবিধা হয়। এতিয়া চোৱা কি দি আছে, মানুহৰ কৌতূহল আৰু বিজ্ঞানে পৃথিৱীৰ সীমা অতিক্ৰম কৰি মহাকাশলৈও খোজ পেলাইছে। গম পাইছে আজিকালি মানুহবিলাকে কি কৰিছে, মহাকাশলৈকে গৈছে। কিহৰ সহায়ত, বিজ্ঞানৰ সহায়ত। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বৰ্তমান ভাৰত সমগ্ৰ বিশ্বৰ অন্যতম শক্তিশালী দেশ। ভাৰতৰ মহাকাশ অভিযান পৰিচালনা কৰা প্ৰধান সংস্থাটো কি হয়, ইছৰো। তোমালোকে হয়তো নামটো শুনিছা, ইছৰোৰ নামটো শুনিছানে? হয়তো তোমালোকে বাতৰিত হওক বা মোবাইলত হওক কেতিয়াবা তোমালোকে ইছৰোৰ নামটো শুনিছা। ইছৰো কি হয়, ভাৰতৰ মহাকাশ অভিযান পৰিচালনা কৰা প্ৰধান সংস্থা হয়। ইয়াৰ সম্পূৰ্ণ নামটো কি হয়, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। কি হয়, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। শৰ্টকৈ কি বুলি কোৱা হয়, ইছৰো বুলি কোৱা হয়। 1969 চনত এই যিটো সংস্থা ইছৰো কি কৰা হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল। ইছৰোৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু উদ্ভাৱনী শক্তিৰ বাবে ভাৰতে মহাকাশ বিজ্ঞানত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ভাৰতে 1975 চনত আৰ্যভট্ট নামৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল। ভাৰতে প্ৰথম কি উপগ্ৰহ, কৃত্ৰিম উপগ্ৰহ বনাইছিল, আৰ্যভট্ট। কেতিয়া বনাইছিল, 1975 চনত কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰিছিল। এতিয়া চোৱা কি দিয়া আছে, শেহতীয়াকৈ ভাৰতৰ চন্দ্ৰযান-3, তোমালোকে হয়তো শুনিছা, চন্দ্ৰযান-3 কথা শুনিছা নিশ্চয়। চন্দ্ৰযান-3 অভিযানে কি কৰিছে, চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। কি হয়, আজি কেইবছৰমান আগতে কি কৰিছে, ভাৰতে চন্দ্ৰযান-3 চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে কি কৰিছে, অৱতৰণ কৰিছে আৰু সমগ্ৰ বিশ্বৰ দৃষ্টিত কি কৰিছে, আকৰ্ষণ কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা ভাৰত হৈছে পৃথিৱীৰ প্ৰথমখন দেশ। ভাৰত কি হয়, পৃথিৱীৰ ভিতৰত প্ৰথমখন দেশ। কিহৰ বাবে, চন্দ্ৰৰ দক্ষিণ মেৰুত কি কৰা, সফলতাৰে অৱতৰণ কৰা ভাৰত হৈছে পৃথিৱীৰ ভিতৰত প্ৰথমখন দেশ। মহাকাশ বিজ্ঞানৰ এই অভূতপূৰ্ব সফলতাই আমাৰ দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক বিজ্ঞান শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰি তুলিছে। আমাৰ মহাকাশৰ যিবিলাক সফলতা হৈছে, ইছৰোৰ যিবিলাক সফলতা হৈছে বা গৱেষণা সংস্থাৰ যিবিলাক সফলতা হৈছে, সেই সফলতাৰ পৰা আজি উঠি অহা দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই বিজ্ঞান শিক্ষাৰ প্ৰতি কি হৈছে, আকৰ্ষিত হৈছে। এতিয়া চোৱা এই দফাটোৰ পৰা কি কি প্ৰশ্ন আহিব পাৰে, মই লৈ আহিছো কেইটামান কুৱেশ্যন। তলৰ দফাটো পঢ়ি 1 নম্বৰ পৰা 5 নং প্ৰশ্নলৈ শুদ্ধ উত্তৰটো বাছি লোৱা। আমি দফাটো পঢ়িলো, তাৰ পৰা কি কৰিছে, আমাক 5টা প্ৰশ্ন দিয়া আছে। 5টা প্ৰশ্ন আমি এনসাৰটো কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। ইয়াতে কৈছে যে ভাৰতৰ মহাকাশ অভিযান পৰিচালনা কৰা প্ৰধান সংস্থাটোৰ নাম কি,
অপশন এত কৈছে নাসা, অপশন বিত কৈছে ইসরো, অপশন সিত কৈছে DRDO, অপশন সি ডিত দিছে WHO। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব চোৱা পেৰাগ্ৰাফটোত কি দিয়া আছিলে ভাৰতৰ মহাকাশ অভিযানৰ পেৰাগ্ৰাফটো চোৱা ভালদৰে কি দিয়া আছে ভাৰতৰ পেৰাগ্ৰাফটো চোৱা ভাৰতৰ মহাকাশ অভিযান পৰিচালনা কৰা প্ৰধান সংস্থাটো কি ইসৰো প্ৰধান সংস্থাটোৰ নাম কি বুলি কৈছে ইসৰো গতিকে তাৰ কোনটো অপশন শুদ্ধ হ'ব কোনটো অপশনত ইসৰো আছে চোৱা অপশন বিত আছে ইসৰো গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এইবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ভাৰতে পোন প্ৰথমবাৰৰ বাবে মহাকাশলৈ উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি অপশন এত আছে চন্দ্ৰযান অপশন বিত আছে ৰোহিণী অপশন সিত আছে আৰ্যভট্ট অপশন ডিত আছে ভাস্কৰ ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব চোৱা পেৰাগ্ৰাফটো পঢ়া পেৰাগ্ৰাফটোত ক'ত আছিলে এইটো চোৱা 1975 চনত আৰ্যভট্ট নামৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল কোনে ভাৰতে প্ৰথমটো কি উপগ্ৰহ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল আৰ্যভট্ট কোনটো অপশনত আছে চোৱা 2 নম্বৰ কোৱেশ্চনটোৰ কোনটো অপশনত আৰ্যভট্ট আছে অপশন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ ভাৰতে পোন প্ৰথমবাৰৰ বাবে মহাকাশলৈ উৎক্ষেপণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল আৰ্যভট্ট এবাৰ চোৱা নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চন্দ্ৰযান 3 অভিযানে চন্দ্ৰৰ কোনটো অংশত সফলতাৰে অৱতৰণ কৰিছিল চোৱা পেৰাগ্ৰাফটো চাই লোৱা পেৰাগ্ৰাফটোত কি দিয়া আছে চোৱা প্ৰথমতে মই পঢ়ি দিছিলো তোমালোকক চন্দ্ৰযান 3 অভিযানে চন্দ্ৰৰ কোনটো অংশত সফলতাৰে অৱতৰণ কৰিছিল মই আগতে পঢ়ি দিছো অপশন এ দিছে উত্তৰ মেৰুত অপশন বি দিছে দক্ষিণ মেৰুত অপশন সি দিয়া আছে পূব অংশত অপশন ডি দিয়া আছে পশ্চিম অংশত ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চন্দ্ৰযান 3 অভিযানে চন্দ্ৰৰ দক্ষিণ মেৰুত কি কৰিছিল অৱতৰণ কৰিছিল মই পেৰাগ্ৰাফটো পঢ়োতে কৈছিলো নহয় এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে সফলতা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো অপশন এ দিছে উন্নতি অপশন বি দিছে বিফলতা অপশন সি দিছে একাগ্ৰতা অপশন ডি দিছে জয় সফলতা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ কোনটো হয় সুধিছে সফলতা মানে কি হয় এজন মানুহে যেতিয়া সফল হ'ব তেতিয়া তেওঁক কি বুলি কোৱা হয় সফলতা অৰ্জন কৰা বুলি কোৱা হয় গতিকে সফলতাৰ বিপৰীত কি হয় উন্নতি হলে উন্নতিৰ বিপৰীত কি হয় সব সফলতাৰ বিপৰীত শব্দ কি হ'ব সফলতাৰ বিপৰীত শব্দ হ'ল বিফলতা সফল হলে কি বুলি কোৱা হয় সফলতা বুলি কোৱা হয় যেতিয়া বিফল হোৱা যায় তেতিয়া কি হয় বিফলতা সফলৰ বিপৰীত কি হয় বিফল গতিকে সফলতাৰ বিপৰীত কি হ'ব বিফলতা হ'ব এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ল শুদ্ধ উত্তৰ সফলতা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ল বিফলতা এবাৰ চাও নেক্সট কোৱেশ্চন ভাৰতৰ মহাকাশ বিজ্ঞান সমগ্ৰ বিশ্বতে শক্তিশালী এই বাক্যশাৰীত থকা শক্তিশালী শব্দটো কি পদ ইয়াতে কি কৈছে ভাৰতৰ মহাকাশ বিজ্ঞান সমগ্ৰ বিশ্বতে কি হয় শক্তিশালী হয় ইয়াতে যে শক্তিশালী শব্দটো প্ৰয়োগ কৰিছে সেই শব্দটো কি পদ সুধিছে অপশন এ দিছে বিশেষ্য পদ অপশন বি দিছে সৰ্বনাম পদ অপশন সি দিছে বিশেষণ পদ আৰু অপশন ডি দিছে ক্ৰিয়া পদ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব শক্তিশালীটো কি হয় বিশেষণ পদ হয় যেতিয়া দুগুণ বুজোৱা শব্দবোৰক কি বুলি কোৱা হয় বিশেষণ পদ বুলি কোৱা হয় গতিকে ইয়াৰ শক্তিশালীটো কি বুজাইছে ইয়াৰ গুণটো বুজাইছে গতিকে 5 নম্বৰ কোৱেশ্চনটোত যেটো শক্তিশালী শব্দটো প্ৰয়োগ কৰিছে সেই শক্তিশালী শব্দটো কি পদ হ'ব বিশেষণ পদ
এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন সি হ'ল শুদ্ধ উত্তৰ এতিয়া চাওঁ নেক্সট পেৰাগ্ৰাফ কি দিয়া আছে অসমৰ চাহ উদ্যোগ অসমৰ চাহ উদ্যোগৰ ওপৰত এটা পেৰাগ্ৰাফ দিয়া আছে এই পেৰাগ্ৰাফটো পঢ়াৰ পিছত আমি কুৱেশ্যন আনসাৰ সমাধান কৰিব লাগিব কি দিয়া আছে অসমৰ অৰ্থনীতি আৰু পৰিচয়ৰ সৈতে চাহ উদ্যোগ ওতঃপ্ৰোতভাৱে জড়িত সমগ্ৰ বিশ্বতে অসমে চাহ উৎপাদনৰ ক্ষেত্ৰত এক সুকীয়া স্থান অধিকাৰ কৰিছে তোমালোকে এইটো শুনিছা অসমৰ চাহ কি হয় বিশ্ববিখ্যাত হয় অসমৰ চাহটো কি হয় বিশ্ববিখ্যাত হয় গোটেই বিশ্বতে কি হয় চাহৰ ক্ষেত্ৰত অসমখন কি হয় বিখ্যাত হয় সমগ্ৰ বিশ্বতে অসমে কি হৈছে চাহ উৎপাদনৰ ক্ষেত্ৰত এক সুকীয়া স্থান অধিকাৰ কৰি ৰাখিছে 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত পোন প্ৰথমবাৰৰ বাবে কি কৰিছিল বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল অসমত পোন প্ৰথমবাৰৰ বাবে কোনে বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে 1823 চনত তাৰপিছত ইয়াৰ পিছৰে পৰা অসমত ব্যৱসায়িকভাৱে চাহ খেতি কৰা আৰম্ভ হয় যেতিয়া ৰবাৰ্ট ব্ৰুছে বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল তাৰ পিছত অসমত কি হ'ল ব্যৱসায়িকভাৱে চাহ খেতি আৰম্ভ হ'ল বৰ্তমান অসমত সৰুবৰ হয়তো বহুতো চাহ বাগিচা আছে এতিয়া তোমালোকে চাহ বাগিচা হয়তো দেখিছা কৰবাত ফুৰিব গ'লে চাহ বাগিচা নিশ্চয় দেখিছা অসমত বহুতো চাহ বাগিচা আছে এতিয়া অসমৰ ডিব্ৰুগড় জিলাক ভাৰতৰ চাহৰ ৰাজধানী বুলি কোৱা হয় অসমৰ ডিব্ৰুগড় জিলাক কি বুলি কোৱা হয় ভাৰতৰ চাহৰ ৰাজধানী বুলি কোৱা হয় চাহ বাগিচাবোৰৰ শাৰী শাৰী সেউজীয়া গছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দুগুণে বৃদ্ধি কৰায় চাহ গছৰ যিবিলাক শাৰী শাৰী সেউজীয়া পাত আছে শাৰী শাৰীকৈ চাহ গছবিলাক ৰোৱা থাকে আৰু তাৰ চাহ গছৰ যিবিলাক সেউজীয়া পাত সেই পাতে অসমৰ সৌন্দৰ্য কি কৰিছে বৃদ্ধি কৰি পেলাইছে বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলে পিঠিত পাচি বান্ধি অতি নিপুণতাৰে দুটি পাত আৰু এটা কলি ছিঙে কি কৰে চাহ বাগিচাত কি যিবিলাকে কাম কৰে শ্ৰমিকসকলে পিঠিত কি কৰে এটা পাচি বান্ধি লৈ কি কৰে নিপুণতাৰে দুটি পাত আৰু এটা কলি ছিঙি লয় কি কৈছে তোমালোকে হয়তো দেখা পাইছা কেতিয়াবা চাহ বাগিচা দেখিছা নহয় চাহ বাগিচাত কি কৰে শ্ৰমিকসকলে ইয়াতে কি কৰে পাচি বান্ধি লয় পিঠিত আৰু পাচি বান্ধি লৈ কি কৰে সিহঁতে গছৰ পৰা পাত ছিঙে অসমৰ চাহৰ সোৱাদ আৰু সুগন্ধি অনন্য অসমৰ যিটো চাহৰ সোৱাদ সেই সোৱাদটো কি অনন্য হয় তোমালোকে হয়তো চাহ খোৱাই জানাই গতিকে সেইবাবে বিদেশৰ বজাৰতো অসমৰ চাহৰ যথেষ্ট কি আছে চাহিদা আছে এই উদ্যোগে লাখ লাখ লোকক কৰ্মসংস্থাপনৰ সুযোগ দিয়াৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত কি কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা লয় এতিয়া সব প্ৰশ্নসমূহ চোৱা কি দিয়া আছে এই দফাটোৰ ওপৰত আমাক কেইটামান কুৱেশ্যন দিয়া আছে এই কুৱেশ্যন কেইটা আমি সমাধান কৰিব লাগে প্ৰথম কুৱেশ্যনটো দিয়া আছে যে অসমত পোন প্ৰথমবাৰৰ বাবে বনৰীয়া চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল দফাটোৰ প্ৰথমতে দিয়া আছে অসমত পোন প্ৰথমবাৰৰ বাবে কোনে বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল অপচন এ দিছে লক্ষ্মীনাথ বেজবৰুৱাই অপচন বি দিছে ৰবাৰ্ট ব্ৰুছে অপচন চি দিছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অপচন ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকনে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব কোনে বনৰীয়া চাহ গছ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে প্ৰথম কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা আৰু ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে এই পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিঅ'টোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া চোৱা নেক্সট কুৱেশ্যন ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে তলৰ কোনখন জিলাক ভাৰতৰ চাহৰ ৰাজধানী বুলি কোৱা হয় অপচন এ দিছে গুৱাহাটী অপচন বি দিয়া আছে যোৰহাট অপচন সি দিয়া আছে ডিব্ৰুগড় আৰু অপচন ডি দিয়া আছে লখিমপুৰ এই কুৱেশ্যনটোৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা